নমস্কাৰ। এই মুহূৰ্তত সমগ্ৰ দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ থকা এটা বিশেষ প্ৰতিবাদৰ খবৰ দিব বিচাৰিছো। সামাজিক মাধ্যম এৰি এইবাৰ ৰাজপথত নামিল কক্ৰোচ জনতা পাৰ্টি। এইবাৰ দিল্লী কপালে হাজাৰ হাজাৰ কক্ৰোচ জনতা পাৰ্টিৰ সমৰ্থকে কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ এইবাৰ দিল্লীৰ যন্তৰ মন্তৰত হাজাৰ হাজাৰ প্ৰতিবাদকাৰী একত্ৰিত হ'ল। মুখত মাস্ক পৰিধান কৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ। কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত দিল্লীৰ যন্তৰ মন্তৰ কপালে এইসকল প্ৰতিবাদকাৰীয়ে মুখত মাস্ক পৰিধান কৰি কক্ৰোচ জনতা পাৰ্টিৰ হাজাৰ হাজাৰ সমৰ্থকৰ প্ৰতিবাদ, হাজাৰ হাজাৰ সমৰ্থকৰ হুংকাৰ। নতুন দিল্লী কপালে এইবাৰ কক্ৰোচ জনতা পাৰ্টিৰ সমৰ্থকে। এই খবৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো। জানাইছো গুৰুত্বপূৰ্ণ খবৰ। দিল্লী কপালে কক্ৰোচ জনতা পাৰ্টিয়ে সামাজিক মাধ্যমেৰ ৰাজপথত এইবাৰ কক্ৰোচ জনতা পাৰ্টি। যন্তৰ মন্তৰত এইবাৰ কক্ৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ। হাতত বেনাৰ লৈ মাস্ক পিন্ধি ৰাজপথত উত্তাল প্ৰতিবাদ। নেতা অভিজিৎ দীপকেৰ উপস্থিতিতে উত্তাল প্ৰতিবাদ যন্তৰ মন্তৰত। কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী সংগঠনটোৰ। আমি পুনে পুনে দৃশ্যাংশ দেখুৱাব বিচাৰিছো। দিল্লীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে কক্ৰোচ জনতা পাৰ্টিৰ সমৰ্থকে সাব্যস্ত কৰিছে প্ৰতিবাদ আমি দেখুৱাইছো। হাজাৰ হাজাৰ সমৰ্থকে অংশগ্ৰহণ কৰিছে প্ৰতিবাদী কাৰ্যসূচীত। আৰু কেৱল নতুন প্ৰজন্মৰ জেনজিৰ বেগাল এইসকল প্ৰতিনিধি আৰু যিমান দূৰলৈকে কেমেৰা লেন্সে ঢুকি পায় কেৱল মানুহ আৰু মানুহ। শ শ সমৰ্থক ইতিমধ্যে একত্ৰিত হৈছে, প্ৰতিবাদ সাব্যস্ত কৰিছে, দিল্লী কপাইছে আৰু তেওঁলোকে দাবী উত্থাপন কৰিছে যে যি ভয়ংকৰ প্ৰতিবাদ তেওঁলোকে উত্থাপন কৰিছে আৰু যি দাবী উত্থাপন কৰিছে সেই দাবীত অটল এতিয়া কক্ৰোচ জনতা পাৰ্টিৰ সমৰ্থকসকল। এই মুহূৰ্তত আমি দৃশ্যাংশ আপোনালোকলৈ এম্বিয়েন্সৰ সহায়ত আগবঢ়াইছো।
यहाँ पे